পবিত্ৰ মেডাম-মে-ফি প্ৰথম অসম আৰক্ষী বাহিনীৰ সেনা ছাউনী লিগিপুখুৰীস্থিত ইয়াত অতি সুন্দৰকৈ উদযাপন কৰা হৈছে আৰু যিহেতু 600 বছৰীয়া আহোম শাসনৰ যি ইতিহাস আৰু 600 বছৰীয়া আহোম শাসনৰ ইতিহাসৰ সৈতে জড়িত থকা আটাইতকৈ বিশেষ অংশ হৈছে মেডাম-মে-ফি আৰু মেডাম-মে-ফিৰ দিনটো যি উপৰি পুৰুষসকলক আজি স্মৰণ কৰা হৈছে আৰু মেডাম-মে-ফি ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি সুন্দৰকৈ উদযাপন কৰা হৈছে। বিশেষকৈ টাই আহোম বা আহোমসকল 1228 খ্ৰীষ্টাব্দত যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিলে, দুই পাৰলৈ আহিলে, তাৰ পাছতে পাটকাই পৰ্বত বগাই তেওঁলোক আহিলে আৰু তাৰ পাছতেই অসমত যিধৰণে বৰ অসম গঢ়াৰ সৃষ্টি কৰিলে, বৰ অসম গঢ়িলে স্বৰ্গদেউ চাওলুং চুকাফাই আৰু সেই সময়ৰ পৰা মেডাম-মে-ফি উদযাপন কৰি অহা হৈছে। পূৰ্বপুৰুষসকলক কি ধৰণে স্মৰণ কৰা হৈছে আৰু তেওঁলোকক উৎসৰ্গা কৰি আজি বিশেষ নীতি নিয়ম কৰা হৈছে আৰু ঠিক সেইদৰে ৰাইজৰ স্বাৰ্থত প্ৰতিদিনে নিয়োজিত হৈ থকা প্ৰথম অসম আৰক্ষী বাহিনীৰ সেনা ছাউনীটো মেডাম-মে-ফি উদযাপন কৰা হৈছে, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন প্ৰান্তৰ আৰক্ষী জোৱানসকলে তেওঁলোকে চাকৰিৰ সূত্ৰে কৰ্মসূত্ৰে ইয়াত আছে আৰু তেওঁলোকৰ মাজত আজি মেডাম-মে-ফি উদযাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে টাই আহোমৰ যিসমূহ পৰম্পৰা, সেই পৰম্পৰাৰ জৰিয়তে উপৰি পুৰুষসকলক স্মৰণ কৰা হৈছে। উপৰি পুৰুষসকলৰ নামত তেওঁলোকে বিশেষ পূজা পাতল কৰিছে আৰু ইয়াত বাইলুং দেউধাইসকল আছে আৰু সকলোৱে একত্ৰিত হৈ পূজা পাতলৰ মাজেৰে মেডাম-মে-ফি যি আচলতে নীতি নিয়ম, সেই নীতি নিয়ম সুন্দৰকৈ কৰি স্বৰ্গদেউসকলক স্মৰণ কৰা পৰিলক্ষিত হৈছে। আৰু আহোমৰ যি ইতিহাস, আহোমৰ ইতিহাস আটাইতকৈ যদি ক'বলৈ যোৱা হয়, আহোমৰ ইতিহাস শিৱসাগৰ জিলাখনত বিশেষভাৱে জড়িত হৈ আছে। আজিও ঐতিহাসিক সমলসমূহ সুন্দৰকৈ বিস্তাৰিত ৰূপত আছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে ঐতিহাসিক সমলসমূহ চাবৰ বাবে। আৰু তাৰ মাজতে আজি দেখিবলৈ পোৱা গৈছে যে যি মেডাম-মে-ফি যাতে সকলোৰে মাজত আহোমসকলে যিধৰণে পূজা পাতল কৰিছিলে, এইবোৰ যাতে অন্যান্য অনাগত সময়তো প্ৰজন্মই দেখে আৰু তেওঁলোকৰ নীতি নিয়মবোৰ মানি চলে, সেই উদ্দেশ্যে বৰ্তমানত লিগিপুখুৰীত প্ৰথম অসম আৰক্ষী বাহিনীৰ সেনা ছাউনীটো তেওঁলোকে উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু এই পৰিৱেশ এনে এটা পৰিৱেশে বিৰাজ কৰিছে, য'ত আহোমৰ যিসমূহ পৰম্পৰা নীতি নিয়মবোৰ দেওধাই বাইলুংসকলে সুন্দৰকৈ পালন কৰিছে আৰু তাৰ পাছতেই সকলোৰে মাজত সমিল মিলে এসাঁজ খাব। আৰু এয়াই হৈছে প্ৰথম অসম আৰক্ষী বাহিনীৰ সেনা জোৱানৰ এটা ব্যতিক্ৰমী প্ৰচেষ্টা, য'ত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ তেওঁলোকে মেডাম-মে-ফি উদযাপন কৰিছে। বিষয়লৈ এতিয়া ক'বলৈ খুব টান। মই শ্ৰী মানচাৰ নৰেন ফুকন। আমি এইটো পূৰ্বপুৰুষৰ 600 বছৰ আগৰ পৰাই কৰি আহিছোঁ। আহোম ৰজাৰ দিনত, চুকাফাৰ দিনতে কৰি আহিছিলে। প্ৰথম কৰিছিলে আপোনাৰ টিপাম, তাৰ পৰা আহিছে চৰাইদেউত, এনেকৈ কৰি উজনিলৈ আহি এই পৰ্যায় পাইছেহি। আৰু এই পৰ্যায়ত আমি মোহন দেওধাই বাইলুংসকলৰ যুটীয়াভাৱে উদযাপন কৰা হয় আৰু তেওঁলোকৰ উপৰিপুৰুষসকলক আমি স্মৰণ কৰোঁ। স্মৰণ কৰি প্ৰত্যেককে এখন পাং দিওঁ। পাঙত আপোনাৰ 28টা কুকুৰা লাগে আৰু ৰাখিনত লাগে। ৰাখিনত আমি এইকেইটা মেলি দিওঁ আৰু বাদ বাকী আমাৰ এইবিলাক যিবিলাক আছে পণ্ডিত মৌসকল আহিছে, তেখেতলোকে সকলোৱে সহায় সহযোগত আমি আগবাঢ়ি গৈ আছোঁ।